Hello guys, welcome back to my another mini vlog. দেওবাৰৰ দিনা আমাৰ মিনি কেৰাহীটোত কিবা নহয় কিবা এটা স্পেচিয়েল বনাই খোৱাই যায়। ৰাতিপুৱাতে বিপাঞ্চি ইশাৰা ভাচুতি গৈ পেলাই বজাৰখিনি কৰি আনিলেগে। মেইন আইটেমটো যিহেতু মই বনাম সেয়েহে বস্তুখিনি কাটাৰ দায়িত্ব আকৌ মোৰ ৰুমমেটৰ পৰিল। ভিডিঅ'টো চাই চাগে গম পাইছে মই কি আইটেম বনাই আছো। বাৰু আজি এটা নহয় দুটাকে আইটেম বনোৱা হ'ব আমাৰ। মই ফাৰ্ষ্ট ধুনীয়াকৈ চিকেনখিনি বনাই লৈছো। ইহঁতে আকৌ মোক হেল্প কৰিব লাগে বুলি মজাছে মোবাইলহে টিপি আছে। ছেকেণ্ড আইটেমটো হৈছে আমাৰ গাহৰি মাংস। এই পৰ্ক লাভাৰ দুজনী অনুৰোধত আমাৰ মিনি কেৰাহীটোত আজি ফাৰ্ষ্ট টাইমৰ বাবে পৰ্ক বনোৱা হ'ব। পৰ্ক বনোৱা মেইন দায়িত্বটো লৈছে আকৌ আমাৰ বিপাঞ্চিয়ে। ইহঁতে কয় কিমাননো আৰু চিকেন খাই থাকিম, আজি আমি পৰ্ক বনাই খাওঁ। আমি মানে মই নেখাওঁ বাৰু, সেয়েহে পৰ্ক নোখোৱাকেইটাই আমি চিকেন বনাই লৈছোঁ। আমাৰ অসমত আকৌ পৰ্ক লাভাৰৰ সংখ্যা বহুতেই বেছি। মোৰ ভিডিঅ' চোৱা কোনে কোনে পৰ্ক খাই ভাল পায় এটা কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ কথাখিনি কৈ থাকোঁতে আমাৰ দুটা মাংস বনাইও ৰেডি হৈ গ'ল। এতিয়া বিপাঞ্চিয়ে ধুনীয়াকৈ প্লেটিংটো কৰি আছে। ইমান টেষ্টি খানা দেখি এতিয়া আৰু ৰৈ থাকিব নোৱাৰি। আমি এতিয়া পুৰা খোৱাত ফ'কাছ কৰোঁ। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।